আমি দেশৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ সময়ত বিৰোধী ঐক্য মঞ্চৰ 16টা ৰাজনৈতিক দলে তেখেতক লগ পাবৰ কাৰণে অনুমতি বিচাৰিছিলোঁ। প্ৰধানমন্ত্ৰীলৈ আমি পত্ৰ দিছিলোঁ যে অসমত আমি কিয় কাৰ বিৰোধিতা কৰোঁ, আমি 16টা ৰাজনৈতিক দলে আপোনাক বুজাব বিচাৰিছোঁ। আৰু আমি অসমৰ ৰাজ্যপালক কৈছিলোঁ যে প্ৰধানমন্ত্ৰীক লগ ধৰাৰ ক্ষেত্ৰত আমাক সহায় কৰিব লাগে। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম ভ্ৰমণৰ সময়ত আমাক লগ পোৱাৰ সুযোগ এতিয়ালৈকে নিদিলে। আৰু যেতিয়া টেবুলৰ দুইফালে বহি আলোচনা কৰাৰ সুযোগ নাথাকে তেতিয়া ৰাজপথৰ কোনো বিকল্প নাই গণতন্ত্ৰত। আমি 16টা বিৰোধী ৰাজনৈতিক দলে কা নেমানো, কাক আমি কোনো কাৰণত অসমত বলবৎ হ'বলৈ নিদিওঁ। আৰু কা যদি বলবৎ হয় এয়া আৰম্ভণি ভয়ংকৰ আন্দোলন হ'ব, পৰিণতি বেয়া হ'ব। আৰু তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী জগৰীয়া হ'ব। কা বিৰুদ্ধে অসমৰ ৰাইজে ইতিমধ্যে স্পষ্টকৈ কৈছে এইখন অসমৰ প্ৰতি অন্যায়, অসমৰ মানুহৰ ভৱিষ্যত ধ্বংস কৰাৰ ষড়যন্ত্ৰ। আমি অসমত ইতিমধ্যে অবৈধ বিদেশীৰ বোজা আমি 71 চনলৈকে গ্ৰহণ কৰিছোঁ, গতিকে আৰু বিদেশীৰ বোজা অসমৰ ৰাইজে গ্ৰহণ কৰিব নোৱাৰে, এই কথা স্পষ্ট। আৰু যদি তেওঁলোকৰ বিদেশীৰ প্ৰতি তেওঁলোকৰ ভাল পোৱা প্ৰেম আছে তেতিয়াহ'লে তেওঁলোকে বেলেগ নিজৰ ৰাজ্যলৈ লৈ যাব পাৰে, গুজৰাটলৈ। বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা, বিদেশী নাগৰিকৰ সমস্যাৰ পটভূমি দেশৰ কোনো ৰাজ্যৰ লগত আমাৰ নিমিলে। গতিকে আমি অসমৰ ৰাইজে ক'ব খুজিছোঁ যিখন আইনে আমাৰ মাটি ভেটি, আমাৰ কৃষ্টি সংস্কৃতি, ৰাজনৈতিক ভৱিষ্যত, সামাজিক ভৱিষ্যত, আমাৰ অসমৰ অৰ্থনীতিৰ প্ৰতি ভয়াৱহতা নমাই আনিব, এইখন অসমত জাপি দিব নালাগে। এইটো অসমৰ প্ৰতি দুৰ্ঘোৰ অন্যায়। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা দিনটোতে, আগমনৰ দিনটোতে এই কথা আমি স্পষ্ট কৰি দিব খুজিছোঁ, অসমৰ জনগণে কা মনা নাছিল, কা নামানে। আৰু ভৱিষ্যতৰ দিনসমূহতো এই আইনখন তেওঁলোকে গাৰ জোৰে যদি জাপি দিব খোজে, সংখ্যাৰ লেখেৰে তেওঁলোকে বলিয়ান হৈ এতিয়া জাপি দিব খুজিছে, দিক বিদিশ হেৰুৱাই ধৰ্মীয় মেৰুকৰণৰ সৃষ্টি কৰিব খুজিছে। গতিকে আমি ক'ব খোজোঁ যে এই আইনখন বাতিল কৰিব লাগে, অসমত প্ৰযোজ্য নকৰিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু আমি সামূহিকভাৱে এই আইনখন সমগ্ৰ ভাৰতবৰ্ষতে বাতিল কৰাটো বিচাৰিছোঁ, যিহেতু এই আইনখন অসাংবিধানিক, ভাৰতবৰ্ষৰ সংবিধানৰ মূল চিন্তাৰ পৰিপন্থী। গতিকে এইখন বাতিল হ'ব লাগে। ইতিমধ্যে দেশৰ ৰাষ্ট্ৰপতিলৈও আমি আমাৰ পত্ৰ প্ৰেৰণ কৰিছোঁ, স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। ৰাষ্ট্ৰপতিৰ ফালৰ পৰা কোনো উত্তৰ অহা নাই। প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ বিচাৰিছিলোঁ, প্ৰধানমন্ত্ৰীয়েও সাক্ষাৎ নিদিয়ে। আৰু সেইকাৰণে আজি তেওঁ অসমলৈ অহা দিনটোতে কৈ দিব খুজিছোঁ যে আমি কা কোনো কাৰণতে মানিব নোৱাৰোঁ। কলিয়াবৰটো হ'ল আহোম যুগৰ, আহোম স্বৰ্গদেউসকলৰ দিনৰ অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ কোট আছিলে। সেনা বাহিনীৰ মূল চাউনীটো আমাৰ কলিয়াবৰত আছিল, আপোনালোকে নিশ্চয় জানে। এই কলিয়াবৰতে আচলতে লাচিত বৰফুকনৰ মূল সৈন্য বাহিনীবিলাক আছিল, নিশ্চয় আপোনালোকে জানে নহয় জানো। আহোম যুগৰ মূল সৈন্য বাহিনী ইয়াত আছিল। আজি প্ৰধানমন্ত্ৰী আহিছে কাজিৰঙালৈ আৰু কলিয়াবৰত 16টা বিৰোধী ৰাজনৈতিক দলে স্পষ্টভাৱে কৈছে যে অসম আক্ৰমণ কৰিবলৈ চেষ্টা নকৰে। যদি অসম আক্ৰমণ কৰিবলৈ চেষ্টা কৰা, কা আনি কা জাপি দি যদি অসমীয়া জাতিক ধ্বংস কৰিব খোজা, তেতিয়াহ'লে আকৌ সেই আমাৰ পুৰণি যুদ্ধখন আকৌ আৰম্ভ কৰে। এইটো কম গুৰুত্বপূৰ্ণ কথা নহয়। কলিয়াবৰ এটা প্ৰতীক, যি কলিয়াবৰত আহোম যুগৰ আটাইতকৈ ডাঙৰ সেনা বাহিনীৰ কোট আছিলে, সেই কলিয়াবৰতে আজি 16টা বিৰোধী ৰাজনৈতিক দলে বহি লৈ স্পষ্টভাৱে বিজেপি চৰকাৰক জনাই দিছে যে অসমলৈ নতুন বিদেশী আনিবৰ কাৰণে যদি চেষ্টা কৰা হয় আৰু ধৰ্মৰ ভিত্তিত যদি অসমীয়া জাতিক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰা হয় আৰু অসমীয়া জাতি যদি ধ্বংস কৰিবলৈ চেষ্টা কৰা হয়, তেতিয়াহ'লে সমগ্ৰ অসমীয়া জাতিয়ে আকৌ এখন যুদ্ধ আৰম্ভ কৰি দিব। আজি বিৰোধী ৰাজনৈতিক দলৰ এই বক্তব্য বিজেপি আৰু RSSে বুজিলে ভাল, নহ'লে কিন্তু বিজেপি RSSক সমগ্ৰ অসমৰ মাটিৰ পৰা সম্পূৰ্ণৰূপে উৎখাত কৰিবৰ কাৰণে আমি বাধ্য হ'ম। নহয়, ডেফিনেটলি পৰিব। যদি বিজেপি চৰকাৰে কা আমাৰ ওপৰত জাপি দিব খোজে, তেতিয়াহ'লে নিশ্চয় অসমীয়া মানুহে কেতিয়াও বিজেপিক ভোট দিব নোৱাৰে। আজি পশ্চিমবংগত ভোট পাবৰ কাৰণে কা আমাৰ ওপৰত জাপি দিব খুজিছে নহয় জানো। হিন্দু বাংলাদেশী ভোটাৰবিলাকক তেওঁলোকে ইয়াতে নাগৰিকত্ব দি তেওঁলোকৰ পৰা ভোট ল'ব খুজিছে নহয় জানো। আৰু ভোট লৈ আমাৰ অসমখনক তেওঁলোকে ত্ৰিপুৰাৰ নিচিনা সম্পূৰ্ণৰূপে থলুৱা মানুহক সংখ্যালঘুত পৰিণত কৰিব খুজিছে নহয় জানো। যদি তেনেকুৱা কৰিব খোজে কোন অসমীয়া মানুহে বিজেপিক ভোট দিব। গতিকে কা বলবৎ কৰিব খুজিলে ডেফিনেটলি নিৰ্বাচনৰ ওপৰত প্ৰভাৱ পৰিব। আৰু মই ভাবোঁ যে সকলো বিবেকবান মানুহে বিজেপিৰ বিৰুদ্ধে ভোট দিব। তাৰপাছত আন্দোলন হৈছে, আমি বেয়া পোৱা নাই, কিন্তু মই এই মঞ্চৰ পৰা আন্দোলনকাৰী সংগঠনক কম যে আমাৰ ৰাজনৈতিক অহংকাৰ, আমাৰ
চিন্তা, আমাৰ ৰাজনৈতিক ভৱিষ্যতক বাদ দি আমি 16টা বিৰোধী দলৰ বিৰোধী ঐক্য মঞ্চ কাৰ বিৰুদ্ধে এখন মঞ্চত বহিবৰ কাৰণে সাজু আছো। আমি প্ৰচেছনৰ আগফালে থাকিম নে আমি প্ৰচেছনৰ পিছফালে থাকিম, সেয়া আমাৰ কাৰণে কোনো চৰ্ত হ'ব নোৱাৰে। আমি অসম বচাবৰ কাৰণে, অসমীয়াৰ ভৱিষ্যত বচাবৰ কাৰণে, অসমৰ যুৱ প্ৰজন্মৰ আত্মা, অসমীয়া শুই থকা সিংহক জগাবৰ কাৰণে আমি সকলো মঞ্চত যদি পিছফালে বহিবলগীয়া হয় পিছফালে, মাজত বহিবলগীয়া হ'লে মাজত, আগত থাকিবলগীয়া হ'লে আগত আমি থাকিবলৈ ৰেডি আছো। বিৰোধী ঐক্য মঞ্চ, বিৰোধী ঐক্য মঞ্চ, বিৰোধী ঐক্য মঞ্চ। আপোনালোক সকলোৱে জানে যে সমগ্ৰ অসমীয়া জাতিয়ে কাৰ বিৰোধিতা কৰে। চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2019 এই আইনৰ বিৰোধিতা কৰি সমগ্ৰ অসমীয়া জাতি আন্দোলিত হৈ আহিছে। আজি অসমৰ শিল্পীসকলৰ পৰা ছাত্ৰ ছাত্ৰীলৈকে, আজি ছাত্ৰ সংগঠনৰ পৰা বিৰোধী ৰাজনৈতিক দলসমূহলৈকে অসমৰ প্ৰত্যেকটো ৰাজনৈতিক দল, প্ৰত্যেকটো সংগঠন, প্ৰত্যেকটো জাতীয় জনগোষ্ঠীয় সংগঠন, শিল্পী, সাহিত্যিক, পুৰুষ মহিলা আটাই আমি বিৰোধিতা কৰোঁ কা। কাৰণ কা যদি সঁচাকৈ অসমত বলবৎ হয় তেতিয়াহ'লে যি বিদেশী সমস্যাৰ বিৰুদ্ধে অসমীয়া জাতিয়ে যুঁজ কৰি আহিছিলে সেই বিদেশী সমস্যাই আমাৰ অসমীয়া জাতিৰ কঁকাল ভাঙি পেলাব। সেইকাৰণে আজি বিৰোধী ৰাজনৈতিক দলসমূহে ঐক্যবদ্ধভাৱে আজি যিহেতু প্ৰধানমন্ত্ৰী কাজিৰঙালৈ আহিছে, আমি কাজিৰঙাৰ কাষতে এই কলিয়াবৰত, যি কলিয়াবৰত আপোনালোকে সকলোৱে জানে যে মোগলৰ বিৰুদ্ধে আহোমসকলে আটাইতকৈ ডাঙৰ কোঠ মাৰিছিলে। আহোম ৰাজত্বৰ আটাইতকৈ ডাঙৰ যিটো কোঠ আছিলে কলিয়াবৰ, সেই কলিয়াবৰত আমি বিৰোধী ঐক্য মঞ্চই ঐক্যবদ্ধভাৱে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ক'ব খুজিছো যে অসমত কা বলবৎ কৰা আমি কেতিয়াও মানি নলওঁ, নলওঁ, নলওঁ। হয় নে নহয় ৰাইজ? হয়নে? কা আমি মানিম নে? কা আমি নামানো? কা আমি নামানো? হয়নে? আজি বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আমি কৈছো যে কা আমি নামানো। আৰু সেই কথাটো ক'বৰ কাৰণে আজি আমি লগ হৈছো। মই প্ৰথমতে কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি আৰু সাধাৰণ সম্পাদক, অসমৰ দীৰ্ঘকালৰ জাতীয় আন্দোলনৰ এজন নেতা আৰু বৰ্তমান PLP নামৰ ৰাজনৈতিক দলটোৰ সভাপতি চৰণ ডেকা ডাঙৰীয়াক আজিৰ এই কাৰ্যসূচী, আমাৰ যি আজিৰ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী, সেই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অসমৰ বিদেশী কেইটা আন্দোলনৰ তেখেত এজন নেতা আছিলে, সেই সময়ত তেখেত কৰ্মচাৰী পৰিষদৰ সভাপতি আছিলে, সম্পাদক আছিলে। গতিকে সেই চৰণ ডেকা ডাঙৰীয়াৰ জৰিয়তে আজি আমাৰ এই আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিব খুজিছোঁ। মই তেখেতক এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰ উদ্বোধনী ভাষণ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।